ঘটনাটো এই ষাঁড় গৰুটো সদায় আহে ইয়াতে, আৰু আমাৰ এই কেয়াৰটেকাৰজনে সদায় জীৱ জন্তুক ভাল পায়, সি সদায় খোৱা লোৱাও দিয়ে। আজি আমি CCTV চালোঁ, 10টা অনুমানিক মানে কি CCTV ফুটেজ হিচাপত 10:43 ঘটনা। সি 2-3বাৰ গেট বন্ধ আছিল, 2-3বাৰ গেট খুলি সি ষাঁড় গৰুটো মানে খেদিব গৈছে। 3বাৰ গৈছে, 3বাৰ আহে, 3বাৰৰ পিছত মানে সি যেতিয়া খেদিব গৈছে, ষাঁড় গৰুটো তাক একদম জোৰে খুন্দা মাৰি দিলে। খুন্দিয়াই দিয়াৰ পিছত জাতি ধৰিলে তাক। হেঁচা দি ধৰাৰ পিছত আমাৰ ইয়াতে বজাৰীয়া মানুহবিলাক আছে, সিহঁতে আহিলে, আহি তাক মানে বেঞ্চি এটা আছিল, বেঞ্চি দি মাৰাৰ পিছত ষাঁড় গৰুটো তাৰ পৰা আঁতৰাই গ'ল। তাৰপিছত মানুহ ধৰাধৰিকৈ ক্লাবত আনিলে। তাৰপিছত আমি তাক ডিউকেৰ হস্পিটেলত লৈ গ'লোঁ। ডিউকেৰৰ পৰা আপোনাৰ গুৱাহাটী মেডিকেলত ৰেফাৰ কৰিলে, আমি পঠাই দিলোঁ মেডিকেলত আমাৰ মানুহ দি। তাতে চিকিৎসাধীন অৱস্থাত সি মৃত্যুবৰণ কৰিছে আনুমানিক 5টাৰ পিছত। তো আমি এই বিষয়ত মানে আমাৰ এই মানুহটো খুব মৰমীয়াল আছিল, মানে চবকে মৰম কৰা মানুহ আছিল। আমাৰ মানে দুখত ভাষা নাই, তাৰ এই এনেকা যে তাৰ মৃত্যু হ'ব। আমি তাৰ পৰিয়াল আছে, তাৰ ঘনীয়েক আছে, ল'ৰা আছে, ছোৱালী আছে। ঘৰটো তাৰ আমি ধনশ্ৰী ঘাট শিলুখুটিত বুলি জানো। আৰু তাৰ নাম ইন্দ্ৰ বাহাদুৰ খাড়কে। হয়, খুব ভাল মানুহ আছিল। আমি মানে আজি খুব শোকতপ্ত হিচাপত মানে GMC তাতে আছে। এইটো পষ্টমৰ্টম হ'ব কালি। পষ্টমৰ্টম হোৱাৰ পিছত কালি আহিব। আমি খাৰুপেটীয়া থানাত এটা জাননী দি ৰাখিছোঁ আৰু